ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোঁ। এটা ফটো আমি লিমিট থাকিব লাগে। যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হ'লহেঁতেন, আপোনালোকে কি কৰিলেহেঁতেন? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছোঁ। এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী। SITৰ প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছোঁ। যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয়। এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ, কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিম। আপুনি স্যাৰ 10 ছেপ্টেম্বৰ ডেডলাইন দিছিলে, গৌৰৱে আনন্দত আপুনি এইটো এটা যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন। যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী। সেই বাকী কেইজনে লগত যে নাচিছে, তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে। নহ'লে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়াহ'লে আমাকো ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? তেওঁলোকে লগতে কৈছে যে এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। 3টাকৈ মানুহ বিদেশী। প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। তেওঁলোকে কৈছে এটম বম ফুটোৱাৰ কথা আছিল, কিন্তু এইবিলাক চক, সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা। ইয়াতকৈ কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী? যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হ'লহেঁতেন, আপোনালোকে কি কৰিলেহেঁতেন? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটা অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে, তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে। গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে, ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছোঁ। এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? গতিকে কোনোবা সংবাদ পত্ৰৰ সাংবাদিক বা কোনোবা এডিটৰে এইটোক চিৰিয়াছ বুলি নাভাবিব পাৰে। আমাৰ কাৰণে এইটো চিৰিয়াছ ইছ্যু। SIT ৰিপৰ্ট গুৰুতৰ হ'লে তেতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, ব্যৱস্থাটো গ্ৰহণ কৰাৰ 2টা ৰাস্তা থাকে। এটা, যিখিনি আইনৰ ভায়লেশ্যন হৈছে তাৰ ওপৰত এপ্ৰপ্ৰিয়েট অথৰিটিয়ে কেছ কৰে আৰু ৰাইজে শাস্তি দিয়ে। গতিকে ব্যৱস্থা মানে কি? যে মই পাকিস্তানত গ'লোঁ, গৈ মই নাচি বাগি আহিলোঁ, এইটোতো কোনো ব্যৱস্থা নাই। সেইটো ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা। গতিকে ব্যৱস্থা আইনগত ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা। ৰাইজে নিজে সিদ্ধান্ত ল'ব যে এই মানুহজন আমাৰ নেতা হ'ব পাৰে নে নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।